নমস্কাৰ ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ সকলোকে। আৰু পুনৰ অসম চৰকাৰৰ চাকৰি ওলাইছে, ভালেকেইটা পোষ্ট খালী হৈ আছে। তাৰ কাৰণে আপোনালোকৰ আবেদন চলি আছে। তো ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। তো কেনেদৰে এপ্লাই কৰিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ৰিক্ৰুটমেণ্ট এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে, ডিব্ৰুগড় 786004 আছাম। তো ইয়াত আপোনালোকৰ পোষ্ট ভালেকেইটা পোষ্ট খালী হৈ আছে। তো ইয়াৰে লাষ্ট ডেটটো হৈছে আপোনালোকৰ 26 এপ্ৰিল। তো আপোনালোকে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব। আৰু পোষ্টবিলাকত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এটা বেংক ড্ৰাফ্ট কাটিব লাগিব 500 টকা দি। ঠিক আছে। তাৰ যিটো প্ৰথম পোষ্ট হৈছে সেইটো হৈছে প্ৰফেচৰ পোষ্ট হয়। তাৰ কাৰণে 1,40,000 টকাৰ পৰা মিনিমাম চালাৰী আছে। আৰু ইয়াৰ যিখিনি কোৱালিফিকেশ্যন হয়, কোৱালিফিকেশ্যনটো বহুত বিচাৰিব। আপোনালোকে নিশ্চয় জানেই প্ৰফেচৰ বুলি কোৱাৰ লগে লগে ইয়াত যোনবিলাক বিভাগ আছে আপোনালোকৰ এন্থ্ৰপ'লজি, ইংলিছ, কমাৰ্চ, এডুকেশ্যন। তো এই যোনবিলাক ছাবজেক্ট আছে তাত আপোনালোকৰ স্পেচিয়েল MSc নাইবা MED ডিগ্ৰী কৰা হ'ব লাগিব এই ছাবজেক্টবিলাকত। ধৰি লওক আপোনালোকৰ ইংলিছ হ'লে ইংলিছত MSc ডিগ্ৰী কৰা হ'ব লাগিব। কমাৰ্চত ঠিক তেনেদৰে পঢ়িব লাগিব আপোনালোকৰ। তাৰপিছত এডুকেশ্যন আছে, টিচাৰ এডুকেশ্যন, তাত আপোনালোকৰ পোষ্ট এটা আছে। ঠিক তেনেদৰে আপোনালোকৰ স্পেচিয়েল থাকিব লাগিব। কোৱালিফিকেশ্যন ইয়াত আপোনালোকৰ দি দিছে MED নাইবা MA কৰিব লাগিব এডুকেশ্যনত। যদি আপোনালোকে MA কৰিছে এডুকেশ্যনত তেতিয়া এপ্লাই কৰিব পাৰিব। ঠিক তেনেদৰে আপোনালোকৰ মেথমেটিক্সটো যিটো আছে তেনেদৰে আপোনালোকে MED নাইবা MA কৰিব লাগিব মেথমেটিক্সত। ছ'চিয়লজি তেনেকৈ আছে। তাৰপিছত আছে আছামিছৰ প্ৰফেচৰ এটা আছে। তাত আপোনালোকে যদি MA কৰিছে আছামিছ, সংস্কৃত, বেংগলী, হিন্দী, উৰিয়া, ইংলিছ কোনোবা এটা বিষয়ত যদি আপোনালোকে MA কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। বাকী সকলো পোষ্টত আপোনালোকৰ নেলাগে এক্সপিৰিয়েঞ্চ। ইয়াত আপোনালোকে চাই ল'ব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে এছ'চিয়েট প্ৰফেচৰ। তাত আপোনালোকৰ পোষ্টবিলাক ইয়াত ভাগ কৰি দিছে ছাইডত। ইয়াতো ঠিক তেনেদৰে আপোনালোকৰ পলিটিকেল চায়েন্স, ইকনমিক্স আছে, ষ্টেটিষ্টিক্স আছে। তো আপোনালোকে যোনবিলাক MSc MED ডিগ্ৰী কৰিছে যদি ছাবজেক্টবিলাকত পাৰিব। লাইফ চায়েন্সৰ আছে, এডুকেশ্যনৰ আছে, MED নাইবা MA কৰিব লাগিব এডুকেশ্যনত। চেলাৰী এনেকৈ আপোনালোকৰ যোনবিলাক আছে পোষ্টৰ নাম আৰু ছাইডত দি দিছে কোৱালিফিকেশ্যনবিলাক। কোৱালিফিকেশ্যন নিদিয়াখিনিও আপোনালোকে জানিব লাগিব MSc বা MED ডিগ্ৰী কৰিব লাগিব। যদিহে আপোনালোকৰ এইবিলাক কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগিব। যদি আপোনালোকৰ MSc MED জুলজি, ছ'চিয়লজি এইবিলাক আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে www.dibru.ac.in আপোনালোকে ৱেবছাইটটোত গৈ পিনি ডিব্ৰুগড় ইউনিভাৰ্চিটি এখন ফৰ্ম এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। প্ৰিণ্ট আউট কৰি পিনি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন উলিয়াই যিখন বেংক ড্ৰাফ্ট দিছে 500 টকা দি কাটিবলৈ, বেংক ড্ৰাফ্টৰ লগত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ যোনবিলাক ডকুমেণ্টছ আছে সকলোবিলাক ডকুমেণ্টছ আপোনালোকে ছেল্ফ এটেষ্ট কৰি পিনি যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তাত আপোনালোকে পঠাই দিব। এইটো পিন কোড সহ আপোনালোকৰ সকলোখিনি দিয়া আছে। তো তাত আপোনালোকে পঠাই দিব। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকলক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যন আহিলে আপোনালোকৰ তাত লগালগ পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।